লাঞ্ছিত বঞ্চিত অৱহেলিত এগৰাকী লোকশিল্পীৰ কৰুণ গাথা। প্ৰয়াত গণশিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি জীয়াই ৰখাৰ অপ্ৰাণ চেষ্টা শিল্পীগৰাকীৰ। হয়, আজি আমি আমাৰ দৰ্শকক অৱগত কৰিব বিচাৰিছোঁ যে এগৰাকী লোকশিল্পীৰ কৰুণ গাথা। বাল্যকালতে পিতৃ মাতৃক হেৰুৱাই প্ৰয়াত গণশিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতি আকৃষ্ট হৈছিল এইগৰাকী লোকশিল্পী। শাস্ত্ৰীয় সংগীতৰ অ আ ক খ কেইটা মাত্ৰ শিকিছিলে। আৰ্থিক দৈন্যতাৰ বাবে তাকো সম্পূৰ্ণ কৰিব নোৱাৰিলে শিল্পীগৰাকীয়ে। তথাপিও লক্ষ্যৰ পৰা বিচলিত হোৱা নাই এইগৰাকী শিল্পী। বিমল গগৈ মানে আমাৰ এই লোকেল এৰিয়াই ল'ৰা। তেওঁৰ যথেষ্ট তাৰমানে প্ৰতিভা আছে। ধৰি লওক এতিয়া মানে ভূপেন হাজৰিকাৰ যিবিলাক গীত এতিয়া 70 বৰ্ষ চলি আছে, তেওঁ চাবলৈ গ'লে ভূপেন হাজৰিকা সেই হেৰিবিলাক জীয়াই ৰাখিছে এতিয়া। মানে হুবহু ভূপেন হাজৰিকাৰ দৰে। অঁ, আপোনাৰ তেওঁ আমি পাইছোঁ, তেওঁ যেতিয়া গান গায়গে ক'ৰবাত, তেতিয়া আমাক কয় যে আমি মানে ছেকেণ্ড ভূপেন হাজৰিকাৰ গান শুনিছোঁ অঁ, সেইবুলি আমাক কয়। আমাৰ তেতিয়া ভাল লাগি যায় মনটো, কাৰণ আমাৰ যিহেতু আমাৰ এৰিয়াৰ ল'ৰা যেতিয়া অঁ, সেই গতিকে আমি চৰকাৰ প্ৰশাসনকো আমি অনুৰোধ জনাওঁ যে এনেকুৱা প্ৰতিভা থকা ল'ৰা ধৰক এই হেৰি জেগাৰ পৰা উলিয়াই নিব বুলি আমি অনুৰোধ জনাইছোঁ। হয়, সেইজন লোকশিল্পী হ'ল বিমল গগৈ, এগৰাকী প্ৰচাৰ বিমুখ শিল্পী, যিগৰাকী শিল্পীৰ কণ্ঠ সাইলাখ প্ৰয়াত গণশিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ দৰে। নমস্কাৰ, মোৰ নাম বিমল গগৈ। দেউতাৰ নাম আছে শিৱৰাম গগৈ, মাৰ নাম আছিলে চিনিমাই গগৈ। আৰু তেখেতলোক মোৰ প্ৰায় 16 বছৰত তেখেতলোকৰ মানে মৃত্যু হৈছিলে। আৰু তেখেতলোকে মোক বাল্য কালৰ পৰা এৰি থৈ গুচি গৈছিলে। এৰি থৈ যোৱাৰ পিছতে মই মানে গান বজানা গানত অলপ মানে চৰ্চা কৰিছিলোঁ। চৰ্চা কৰি মই বিশেষকৈ মানে তেনেকৈ গান মই ধৰি লওক হেৰিয়াত অধ্যয়ন কৰা নাছিলোঁ, শাস্ত্ৰীয় সংগীত। যোৰহাট সংগীত বিদ্যালয়ত মই অকণমান অৱাৰ পৰা মই কলৈকে মই তেনেকৈ শিকিছিলোঁ। তাৰপিছতে যিখিনি গান মই শিকিবলগীয়া যে ৰেডিঅ'তে শুনিছিলোঁ, ৰেডিঅ'ত শুনি মই মানে গীতখিনি গাবলৈ লৈছিলোঁ। আৰু সেই ৰেডিঅ'ৰ সময়ত তেতিয়া বৰগীত আছিল, লোকগীত চুগীত চব মই শুনিছিলোঁ। আৰু মোৰ বিশেষকৈ অতি প্ৰিয় মোৰ শিল্পী আছিল ভূপেন হাজৰিকাদেৱ। মানে তেখেতৰ মানে যিখিনি গান মানে সেইখিনি গীতখিনি মই খুব ভাল পাওঁ। মানে তেখেতৰ গীত গাই মই বহু জেগাত সৰু অসম ভিত্তিত মই কেন্দ্ৰ সংগীতৰ মানে হেৰি প্ৰাইজ পাবলৈ সক্ষম হৈছিলোঁ। আৰু তেতিয়াৰ পৰা মই গীতৰ প্ৰতি মোৰ খুব মানে হেৰি বাঢ়িছিল। আপুনি বেছিকেলি ভূপেন্দ্ৰ সংগীতে পৰিৱেশন কৰে? হয়, মই বেছি ভূপেন্দ্ৰ সংগীত। বাকী কোনসকল শিল্পীৰ আপুনি গীত পৰিৱেশন কৰে? বাকী মই হেৰিয়া দীপেন বৰুৱাৰ মানে কেইটামান গীত গাওঁ বাৰু। বাকী মই জুবিনৰ গান গাওঁ দুই এটা। বাকী তেনেকৈ গাওঁ আৰু বিহু চিহু। আপুনি আচলতে যোৰহাটৰ এজন খ্যাতনামা শিল্পী, প্ৰচাৰ বিমুখ। বহুতে নাজানে আপুনি আচলতে ভূপেন হাজৰিকাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। বিভিন্ন মঞ্চত আপুনি অনুষ্ঠানো পৰিৱেশন কৰিছে। আপোনাৰ কোনো দল সংগঠন বা তেনেকুৱা ধৰণৰ কোনো লোকে আপোনাক কেতিয়াবা খবৰ খাতি ৰাখিছেনে? মোক তেনেকৈ দল সংগঠনে তেনেকৈ মানে হেৰি কৰা নাই বাৰু। লাচিত খানাৰ যিটো আছে মই যোৰহাটৰ, তেখেতলোকে আহি মোক এখন ঘৰতে সম্বৰ্ধনা পত্ৰ দিছিলেহি। তাৰপিছত আৰু আমাৰ সাংস্কৃতিক মহাসভাই মোক মানে মোক ভোগদৈবৰীয়া কণ্ঠৰে মানে সন্মানিত কৰিছিলেহি। তাৰপিছত আৰু তেনেকৈ মোৰ ওচৰলৈ কোনো তেনেকৈ বিশেষতঃ সদৌ অসম ছাত্ৰ সন্থা বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে সংগঠন কেতিয়াবা আপোনাৰ ওচৰত আহিছেনে? মোৰ ওচৰত তেওঁলোকে অহা নাই বাৰু। তেখেতলোকে কিন্তু প্ৰগ্ৰেম চগ্ৰেম কৰিলে নিমন্ত্ৰণ জনায়, কিন্তু তেখেতলোকে আজিলৈকে মোৰ ওচৰত অহা নাই বাৰু। তেনেকুৱা একো খবৰ খাতি ৰখা নাই। নাই। আপুনি কেনেকুৱা ধৰণৰ এতিয়া পৰিয়াল পোহপালন দিছে? পৰিয়াল মানে আমাৰ মানে শ্ৰীমতী অকণমান কিবা কিবি অকণ চাকৰি এটা কৰে, অংগনবাড়ী চাকৰি এটা কৰে। ল'ৰাটো ঠিক মানে ACBতে এতিয়া বৰ্তমান মানে কৰিছে যদিও তেওঁ মানে চাকৰি ৰেগুলাৰ হোৱা নাই। কিন্তু তেওঁলোকে অকণমান সহায় কৰি আছে। আৰু ময়ো ক'ৰবাত দুই এটা কিবা এটা কৰি যেন তেনে মানে গৰু ছাগলী পোহপালন দিয়ে।
গৰু ছাগলীৰ পৰা ধৰি এনেকৈ ধৰি মানে খেতি বাতি কৰি অকল পোহপাল দি আছোঁ। এই ৰাজ্য চৰকাৰখনে বা জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ সাংস্কৃতিবান কৰ্মীসকলৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, কয় বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ বিভিন্ন ধৰণৰ কথা বতৰা কয়। আপোনাৰ ওচৰত কিবা পাইছেহি নে এতিয়ালৈকে? মোৰ ওচৰত কিন্তু চৰকাৰে আজিলৈ পোৱা নাই, কিন্তু মই আজি BJP মানে গানো বনাইছোঁ 2-3টামান, কিন্তু বনাইছোঁ যদিও তেওঁলোকে মোক মানে আজিলৈকে আমাক একো এটা দিয়া নাই চৰকাৰৰ ফালৰ পৰা। আপোনাৰ এটা চৰকাৰী অনুদানপ্ৰাপ্ত এটা লেট্ৰিন দেখিছিলোঁ, অনাময় শৌচাগাৰ, হয়, সম্পূৰ্ণ হৈ নুঠিলে? সম্পূৰ্ণ হৈ নুঠিলে। সেইটোত আপুনি সোমাব পাৰিবনে? নোৱাৰোঁ। নোৱাৰে। আপোনাতকৈ চাপৰ, আপোনাক সেইটো সোমাব নোৱাৰে। আচলতে এনেকুৱা ধৰণৰ শিল্পীসকলক চৰকাৰখনে কিবা বা জিলা প্ৰশাসন চৰকাৰে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে নাই? আছে। এতিয়া আমি ধৰি লওক আজি ইমান কম বয়সৰ পৰা মানে আজি গীত গাই ফুৰিছোঁ, কিন্তু আজিলৈকে আমি একো পোৱা নাই চৰকাৰৰ ফালৰ পৰা। নাই আমি শিল্পী আগতে যিটো কিবা পেঞ্চন এটা পাইছিলোঁ 50,000, সেইটো নাপালোঁ। তাৰপৰি এতিয়া শিল্পী পেঞ্চনৰ পৰা মোৰ বয়সটো হোৱা নাই, বয়সটো 60 বছৰৰ ওপৰতহে দিয়ে। মোৰ বয়সটো হোৱা নাই, গতিকে মই এতিয়া চৰকাৰৰ পৰা একো পোৱা নাই বাৰু। একোৱে পোৱা নাই। আপুনি কি ক'ব চৰকাৰখনলৈ? মানে মইতো আশা কৰিছোঁ যদি মোৰ বয়স হয়গৈ 60 বছৰ হ'লে মইতো চৰকাৰে যাতে মোক এইটো পেঞ্চনটো দিয়ে, তাৰপৰা মই এটা অনুৰোধ জনাম চৰকাৰক। এটা দীঘলীয়া সংগ্ৰামী জীৱন, খুব দুখ কষ্টৰে আপুনি জীৱন অতিবাহিত কৰিছে। পিতৃ মাতৃয়ে আপোনাক সৰুকালতে এৰি থৈ গৈছে। আৰ্থিক দৈন্যতাত ভুগি বৰ্তমান টেম্প'ৰাৰীয়ে হওক বা কিবা কিবি ল'ৰা ডেকা হৈছে, কিবা এটা কৰিছে, কিন্তু আগৰ সময়খিনি যথেষ্ট ঘাট আৰু প্ৰতিঘাতৰ মাধ্যমেদি আপুনি অতিবাহিত কৰিলে। কেনেকুৱা ধৰণৰ চলিছিলে তেতিয়া? এটা সময়ত আমাৰ এনেকুৱা হৈছিলে, আমি হাৰমনিয়াম মানে চাইকেল কৰিবলৈ আমি ক'ত প্ৰগ্ৰেম থাকিলে আমি তালৈ গুচি যাবলগীয়া হয়। লগৰ মোৰ বন্ধু কেইজনমান আছিলে বাৰু আগৰ, এইফালে অনন্ত ৰাজু তেনেকৈ আমি ফোনটো কৰাৰ পিছত আমি লাহেকৈ চাইকেলত উঠি আমি প্ৰগ্ৰেম কৰিবলৈ যাওঁ। তেতিয়াতো আৰু মানে গাড়ী মটৰ তেনেকৈ নাছিলেই বাৰু টাইমত, এতিয়া লাহে লাহে হৈছে আৰু। খাই বৈতো জীয়াই থাকিবলগীয়া হৈছে। অৰ্থনৈতিক সমস্যাবোৰ কেনেকুৱা ধৰণৰ আছিলে? কি কেনেকুৱা ঘটনা পৰিঘটনা? মানে বহুত কষ্ট আছিলে। কষ্ট মানে তেতিয়া ধৰি লওক মই যেতিয়া বিয়া পতাৰ পিছত সাংঘাতিক মোৰ হেৰি হৈছিলে, সেইটো সময়ত মানে এনেকুৱা দিগদাৰ হৈছিলে, চলিবলৈ মেলিবলৈ বিৰাট দিগদাৰ হৈছিলে। এতিয়া অকণমান মানে ইয়ালৈ আহিছোঁ বাৰু। হয়, প্ৰয়াত গণশিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি জীয়াই ৰখা যোৰহাটৰ এইগৰাকী লোকশিল্পী এতিয়া লাঞ্ছিত, বঞ্চিত, অৱহেলিত। গৰু ছাগলী পুহি জীৱন অতিবাহিত কৰিছে শিল্পী বিমল গগৈয়ে। অলপ দিনৰ আগতে এটা চৰকাৰী অনাময় শৌচালয় পাইছিল যদিও তাকো সম্পূৰ্ণ নহ'ল। ৰাজ্য চৰকাৰখনে শিল্পীসকলৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰিছে যদিও প্ৰকৃত শিল্পীসকলৰ হয়তো কাষতে চপাহি নাই সেইসমূহ আঁচনি। এসময়ত বৰলুইতৰ অ' আনিলি বলিয়াবান গীতটোৱে অসমত ৰজান জনাই যোৱা সেইগৰাকী শিল্পী এতিয়া হয়তো কোনেও চিনি নাপায়। চকুমুদি তেখেতে গোৱা গণশিল্পী ভূপেন হাজৰিকাৰ গীতসমূহ শুনি থাকিলেও আপুনিও ক'ব প্ৰয়াত শিল্পী ভূপেন হাজৰিকাৰ দৰে যেন হুবহু। সেইবাবেই বিগত নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে দুটাকৈ গীত বিজেপিয়ে গোৱাইছিল বিমল গগৈৰ দ্বাৰা। গীত গালে নিৰ্বাচন গ'ল আৰু বিমল গগৈক পাহৰিলে। অকল যে ৰজাঘৰীয়াই পাহৰিছে সেয়া নহয়, বিশেষত জাতীয়তাবাদী যুৱ সংগঠনসমূহৰ পৰাও বাকীটো দূৰৰে কথা সামান্যতম খবৰ এটাও ল'বলৈ আহৰি নাই শিল্পীগৰাকীৰ। উল্লেখযোগ্য যে কণ্ঠৰ সুন্দৰ প্ৰতিভা আছে। আৰ্থিক দৈন্যতাৰ বাবে শিল্পীগৰাকী এতিয়া বহু পুৰণা ঘূনে খোৱা হাৰমনিয়ামতে ৰিয়াজ কৰে। এনেদৰে প্ৰচাৰ বিমুখ বহু শিল্পীৰ প্ৰতিভা চৰকাৰৰ প্ৰশাসনৰ গুৰুত্বহীনতাৰ বাবেই মৰহি যাব। সেয়েহে এনেধৰণৰ শিল্পীৰ বাবে চৰকাৰৰ তথা জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিলে বহু শিল্পী আগুৱাই যাব পাৰিব। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও।